নমস্কাৰ বন্ধু বান্ধৱী সকল পপিছ ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাতৃ দিৱসৰ বিষয়ে কিছু কথা ক'ম বুলি আহিছোঁ। যেহেতু মাতৃ দিৱসৰ মানে মাদাৰ্ছ ডে বুলি যাক কোৱা হয় সেই ধাৰণাটো আমাৰ ইয়াৰ নহয়। গতিকে সেই মাতৃ দিৱসটোনো কি, ক'ত কেনেকৈ পালন কৰা হৈছিল, ক'ত উদ্ভৱ হৈছিল তাৰ বিষয়ে অলপ কথা শিকোঁ আহকচোন। কিয় আমি মাতৃ দিৱস উদযাপন কৰিছোঁ বাৰু? 20 শতিকাৰ আৰম্ভণিৰ পৰাই শিপাই থকা মাতৃ দিৱসত 1905 চনত 5 দিন পূৰ্বে মৃত্যু হোৱা আন্না জাৰ্ভিছৰ মাতৃ এন ৰিভছ জাৰ্ভিছক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কোনগৰাকী মাতৃৰ স্মৃতিত বুলি গম পালোঁ এতিয়া। আন্না জাৰ্ভিছৰ মাতৃ এন ৰিভছ জাৰ্ভিছক শ্ৰদ্ধাঞ্জলি জনায়। কিমান চনৰ পৰা? 1905 চনৰ পৰা। এতিয়া আমেৰিকাত মে' মাহৰ দ্বিতীয় দেওবাৰে মাতৃ দিৱস পালন কৰা বাৰ্ষিক বন্ধৰ দিন। মাতৃ দিৱসত মাতৃত্ব, সাধাৰণতে মাতৃত্ব আৰু মাতৃত্বৰ বন্ধন, লগতে তেওঁলোকৰ পৰিয়াল আৰু সমাজলৈ ইতিবাচক অৱদানক স্বীকৃতি দিয়া হয়। ইয়াক আন্না জাৰ্ভিছে স্থাপন কৰিছিল আৰু 1908 চনৰ 10 মে'ত পশ্চিম ভাৰ্জিনিয়াৰ গ্ৰাফটনৰ ছেইণ্ট এণ্ড্ৰুজ মেথডিষ্ট চাৰ্চত উপাসনাৰ জৰিয়তে প্ৰথম মাতৃ দিৱস উদযাপন কৰা হৈছিল। আৰু জনপ্ৰিয় পালনসমূহৰ ভিতৰত ছুটীৰ কাৰ্ড আৰু উপহাৰ দিয়া, প্ৰায়ে কাৰ্নেশ্যন বিতৰণৰ সৈতে গীৰ্জালৈ যোৱা আৰু পৰিয়ালৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰা আদি উল্লেখযোগ্য। এনেকৈয়ে মাতৃ দিৱস তেওঁলোকে পালন কৰিছিল। আৰু এই মাতৃ দিৱসটো 1905 চনত আৰম্ভণি হৈছিল। প্ৰথম উদযাপন কৰা হৈছিল 1908 চনৰ 10 মে'ত। আমেৰিকাত মাতৃ দিৱস পৰিয়ালৰ সদস্যক সন্মান জনোৱা, যেনেকৈ আমেৰিকাত মাতৃ দিৱস পালন কৰা হয়, ঠিক সেইদৰে পিতৃ দিৱস, ভাই ভনী দিৱস আৰু ককা আইতা দিৱসো পালন কৰা হয়। গতিকে ভিডিঅ'টোৱে নিশ্চয় উপকৃত কৰিলে। মাতৃ দিৱসৰ শিপাডাল আমেৰিকাতহে আছে। আমাৰ ইয়াত মাতৃ দিৱস পালন কৰা কথাটো, মাতৃ দিৱস আচলতে এদিন হ'ব নোৱাৰে। আমাৰ অসমীয়া সংস্কৃতিৰ, ভাৰতীয় সংস্কৃতিৰ কাৰণে মাতৃ যিহেতু ভগৱানৰ অন্য এটা ৰূপ, বছৰটোৰ প্ৰতিটো দিনেই মাতৃৰ প্ৰতি শ্ৰদ্ধা, সন্মান আৰু অৰ্পণ থাকিব লাগে। গতিকে কোনো এটা বিশেষ দিনক মাতৃ দিৱস বুলি আমি হয়তো মানি ল'ব নোৱাৰোঁ আৱেগিক অসমীয়া হিচাপে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মাতৃ দিৱসৰ বিষয়ে কিছু তথ্য মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। যদি ভাল পালে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰো কৰিব, লগতে মোক ছাবস্ক্ৰাইবো কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আহিলোঁ। ধন্যবাদ।